নমস্কাৰ, আজিৰ ভিডিঅ'টোত আমি নৱম শ্ৰেণীৰ অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটিৰ কিছু প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। আহাচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ১ নম্বৰ প্ৰশ্ন, সাৰথি পুথিখন কাৰ ৰচনা? উত্তৰ, সাৰথি পুথিখন সত্যনাথ বৰাদেৱৰ ৰচনা। ২ নম্বৰ প্ৰশ্ন, কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়? উত্তৰ, ব্যৱহাৰ প্ৰণালী নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়। ৩ নম্বৰ প্ৰশ্ন, কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ? উত্তৰ, খিংখিঙীয়া শ্ৰেণীৰ মানুহ যিয়ে কেতেৰা মাতেৰে অন্যক আমনি কৰে, সেই শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ। ৪ নম্বৰ প্ৰশ্ন, সজ ব্যৱহাৰৰ অনুপান কি? উত্তৰ, সজ ব্যৱহাৰৰ অনুপান হৈছে নম্ৰতা। ৫ নম্বৰ প্ৰশ্ন, মনত অহংকাৰ ৰাখি মুখত নম্ৰ হ'লে মানুহক কি কৰা হয়? উত্তৰ, মনত অহংকাৰ ৰাখি মুখত নম্ৰ হ'লে মানুহক ছল কৰা হয়। ৬ নম্বৰ প্ৰশ্ন, এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল। ইয়াত কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে? উত্তৰ, যি মানুহে লগৰীয়াক হহুৱাবলৈ বা পেটত কথা ৰাখিব নোৱাৰি লোকৰ গুপ্ত কথা সদৰি কৰে, সেই শ্ৰেণীৰ মানুহৰ স্বভাৱ পাতল বুলি লেখকে উক্ত কথাফাকিৰে কৈছে। ৭ নম্বৰ প্ৰশ্ন, কাৰ লগত সম্বন্ধ ৰাখিলে সততাক প্ৰশ্ৰয় দিয়া হয়? উত্তৰ, সৎ স্বভাৱৰ মানুহৰ লগত সম্বন্ধ ৰাখিলে সততাক প্ৰশ্ৰয় দিয়া হয়। ৮ নম্বৰ প্ৰশ্ন, বহল ব্যাকৰণ পুথিখন কাৰ ৰচনা? বহল ব্যাকৰণ পুথিখন সত্যনাথ বৰাদেৱৰ ৰচনা। ৯ নম্বৰ প্ৰশ্ন, ব্যৱহাৰ প্ৰণালী সামান্য কথা বুলি কিয় উল্লাই কৰিব নোৱাৰি? উত্তৰ, অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটিত লেখক সত্যনাথ বৰাদেৱে এজন মানুহৰ আনৰ প্ৰতি ব্যৱহাৰ কেনে হোৱা উচিত তাৰ বিষয়ে এক বিস্তৃত বিৱৰণ দাঙি ধৰাৰ উপৰিও ব্যৱহাৰ প্ৰণালীৰ মানৱ জীৱনত থকা গুৰুত্বতাৰ কথাও সুন্দৰভাৱে বুজাই দিছে। মানুহে এক সুস্থ সামাজিক জীৱন যাপন কৰিবলৈ অন্য গুণৰ লগতে আচাৰ ব্যৱহাৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আনক কৰা ব্যৱহাৰৰ ফলতেই এজন মানুহ কাৰোবাৰ প্ৰিয় পাত্ৰ নাইবা গৰিহণাৰ পাত্ৰ হয়। এজন সৎ চৰিত্ৰৰ মানুহেও ব্যৱহাৰ প্ৰণালীৰ অজ্ঞতাৰ ফলত বহুত আহুকাল ভুগিবলগীয়া হয় আৰু আনৰ অপ্ৰিয় হ'ব লগা হয়। আনহাতে বহুতো কপটীয়া চলাহী মানুহে ভাল ব্যৱহাৰৰ গুণত সকলোৰে আদৰ মৰম পোৱাৰ উপৰিও সকলোৰে প্ৰিয়পাত্ৰ হ'বলৈ সক্ষম হয়। সেয়েহে ব্যৱহাৰ প্ৰণালী সামান্য কথা বুলি উল্লাই নকৰি আমি সকলোৱে মন দি শিকা উচিত বুলি লেখকে পাঠটিৰ জৰিয়তে বুজাব চেষ্টা কৰিছে। ১০ নম্বৰ প্ৰশ্ন, বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে? উত্তৰ, অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটিত লেখক সত্যনাথ বৰাদেৱে এজন মানুহৰ আনৰ প্ৰতি ব্যৱহাৰ কেনে হোৱা উচিত তাৰ বিষয়ে এক বিস্তৃত বিৱৰণ দাঙি ধৰাৰ উপৰিও সমাজৰ সুখ শান্তিৰ চাবিকাঠি স্বৰূপ কিছু বিশেষ গুণৰ কথা উল্লেখ কৰিছে। সেই প্ৰসংগত তেখেতে বিনয় ভাৱ বা নম্ৰতা গুণৰ কথা কৈছে। বিনয় ভাৱ বা নম্ৰতা হৈছে ব্যৱহাৰ প্ৰণালীৰ প্ৰধান মন্ত্ৰ। এই গুণৰ অধিকাৰী ব্যক্তিসকল মৰমীয়াল হোৱাৰ বাবে মাত কথাও মিঠা বা শ্ৰদ্ধাপূৰ্ণ হয়, যাৰ বাবে এনে ব্যক্তিক সকলোৱে ভাল পায়। ইয়াৰ বিপৰীতে খিংখিঙীয়া আৰু কঠুৱা মাতৰ মানুহৰ এই দোষতে সকলো গুণ ঢাক খাই যায় আৰু মানুহে সহস্ৰ উপকাৰো এক ক্ষণতে পাহৰি যায়। ইয়াৰ উপৰি বিনয় ভাৱত দান কৰিলে সকলোৱে ভাল পায় আৰু সন্তুষ্ট হয়। সেয়েহে জ্ঞানীসকলে বিনয় ভাৱত দান কৰিব লাগে বুলি কৈছে। ১১ নম্বৰ প্ৰশ্ন, তাৎপৰ্য ব্যাখ্যা কৰা। ক, নম্ৰতা সজ ব্যৱহাৰৰ অনুপান। উত্তৰ, উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত লেখক সত্যনাথ বৰাদেৱৰ অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে। ইয়াত লেখকে সজ ব্যৱহাৰৰ বৈশিষ্ট্যখিনিৰ কথা কওঁতে ইয়াৰ প্ৰমুখ উপাদান স্বৰূপ নম্ৰতাক সজ ব্যৱহাৰৰ অনুপান বুলি কৈছে। ইয়াকে বুজাবলৈ তেখেতে নম্ৰতাক ঔষধৰ লগত তুলনা কৰিছে। যেনেদৰে উচিত অনুপানেৰে ঔষধ খালে বেছি গুণ দিয়ে,
ঠিক তেনেদৰে সজ ব্যৱহাৰত নম্ৰতা মিলালে তাৰো উপকাৰ বাঢ়ি যায়। এই গুণৰ অধিকাৰী ব্যক্তিসকল মৰমীয়াল হোৱাৰ বাবে মাত কথাও মিঠা বা শ্ৰদ্ধাপূৰ্ণ হয়, যাৰ বাবে এনে ব্যক্তিক সকলোৱে ভাল পায়। ইয়াৰ বিপৰীতে দম্ভালি মাৰি কথা কোৱা বা খিংখিঙীয়া মানুহৰ কথা আনৰ কাণত কাৰফুটা দিয়ে। ইয়াৰ উপৰি সজ ব্যৱহাৰক নম্ৰতা গুণে হৃদয়স্পৰ্শী কৰি তোলে। সেয়েহে নম্ৰতা সজ ব্যৱহাৰৰ অনুপান বুলি লেখকে পাঠটিত উল্লেখ কৰিছে। খ. সোণৰ জেউতী অমান্য কৰিলে নকমে। উত্তৰ: উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত লেখক সত্যনাথ বৰাদেৱৰ অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে। ইয়াত লেখকে সোণৰ উপমা দি বুজাইছে যে সৎ চৰিত্ৰৰ মান্যৱন্ত লোকক কোনো লোকে অমান্য কৰিলেও তেনে লোকে সমাজত সদায় উচ্চস্থান পায়। সোণ দুষ্প্ৰাপ্য আৰু উজ্জ্বল হোৱাৰ বাবে ইয়াক এবিধ বহুমূলীয়া ধাতুৰূপে বিবেচনা কৰা হয়। এই গুণৰ বাবে সোণৰ চাহিদা যথেষ্ট বেছি আৰু ই সকলোকে আকৰ্ষিত কৰে। কিন্তু এই সোণক যদি কোনোৱে গুৰুত্ব নিদি অনাদৰ কৰি পেলাই থয় বা ইয়াৰ গুণক অস্বীকাৰ কৰে, তথাপি ইয়াৰ মূল্য কমি নাযায়। একেষাৰে ক'ব গ'লে সোণক মূল্যৱান হ'বৰ বাবে কাৰো স্বীকৃতিৰ প্ৰয়োজন নাই। ঠিক তেনেদৰে এজন সৎ চৰিত্ৰৰ মানুহৰ গুণক কোনোবাই অমান্য কৰিলে বা অস্বীকাৰ কৰিলেও সেই ব্যক্তিৰ সন্মান কেতিয়াও হ্ৰাস নহয়। তেনে লোকে সমাজত সোণৰ দৰে সদায় উচ্চস্থান পায়। ইয়াকে লেখকে পাঠটিত উক্ত কথাফাকিৰ জৰিয়তে বুজাইছে।